নমো ভগবতে বাসুদেবায়। জন্মদস্যায়তু অন্নয়দিতরতে সত্যে চ বিজ্ঞচরৎ তেনে ব্রহ্মহৃদায়াদি কবয়ে মুহ্যন্তে যৎসুরায়। তেজো মৃডং যথা বিনিময়ো যত্রুটি সগ্রোমিচা ধন্নাস্যেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি। ধর্মপূজিতা কৈতবাবস্তু পরমো নিমৎসু শরণং সতং বেদং বষ্টবমত্র বস্তু শিবদং তপত্রয়োমূলনম। শ্রীমদ্ভাগবতে মহামুনি কীটে কিংবা পরমেশ্বরঃ চৈদ্যো হৃদি অবরুদ্ধতে যত্কিতিবে সুষুভে তৎক্ষণা। নিগমাকল্পতরু গলিতং ফলং শুকামুখা অমৃতদ্রব সংযুতম প্রিয়তা ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভুবি ভাবুকা। হে কৃপালু গুৰুমূৰ্তি বাগবান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আমি আপোনাৰ সমস্তজন ভকত বৈষ্ণৱৰ চৰণত আমি ভক্তিপূৰ্ণ শিৰভাগি জনাইছোঁ। আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ নলবাৰী গাঁৱৰ নামঘৰত ধাৰাবাহিকভাৱে ক্ৰমশভাৱে আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগৰ আজিৰ পাঠ ভাগলৈ আমি আগবাঢ়িছোঁ। এই হিমৱন্ত হেমকূট হে নৈষেধ দক্ষিণে হে নীলচেত চিঙি আছৈ হে উত্তৰত বিলে হে পূবে গন্ধ মাৰ্জন পশ্চিমে মাল্যৱন্ত হে শুক মহামুনি পৰি ক্ষিততক হন্ত হে ৰামে আঠ পৰ্বত যে হে আতি অনুপাম হে যত বেৰ ততা হাড় কহুনা হে ১০,০০০ ওপৰ আছে ঘূৰি হে দীৰ্ঘে পূব পশ্চিম গড়ে আছে জুৰি হে বহলে ১০০০ দুই পহৰৰ পদ হে নৱবৰিষৰ নাম হে শুনি মোক সমস্ত। আমি ইয়াৰ আগৰ পাঠ কেইভাগত সপ্ত স্বৰ্গ, সপ্ত পাতাল, সপ্ত দ্বীপ আমি সেই বিষয়ে ভাগৱত শাস্ত্ৰৰ ২য় স্কন্ধৰ অনাদি পাতলত আমি জানিবলৈ পালোঁ। এতিয়া সুখদেৱ ভগৱানে তেখেতৰ শিষ্য পৰীক্ষিত নৃপতিক
বিভিন্ন পৰিসৰ কথা ক'বলৈ আৰম্ভ কৰিছে। এই দক্ষিণে ভাৰত কিম্পু ৰুষতাত পৰে, এই আছৈ হৰি বৰিষতা হাতৈ অনন্তৰে। একে তোমাইল ভদ্ৰাশ্ৰময় দদইলাবিদ, ও আছৈ মেৰু মূল তব ঋষ বিপৰীত। এই উত্তৰত ৰম্যক হিৰণ্যময় আছে, এ প্ৰকাশে উতৰা কৰো এই জানতাত পাছে। এ সবাতো অধিক এইটো এ ভাৰত বৰি, এ জাত জন্ম লভি মাক হে দেৱৰ হৰি। আমি পাঠভাগৰ অকণমান আগৰ পৰা ধৰিলোঁ, বেছি অকণমান পাছৰ পৰা ধৰিব লাগিব, সেইখিনি আমাৰ হৈ গৈছে, গম পাইছোঁ। 108 পৰা আছিলেতো, 123 পৰা আছে মানে বাৰু। ঠিক আছে, একো নাই। আমি 108 নম্বৰ পদ আৰু 109 নম্বৰ পদটোকে আমি কীৰ্তন কৰিলোঁ, ভালেই হ'ল। সেইখিনি আমি প্ৰথম স্মৰণ কৰি ল'লোঁ। এতিয়া আমি 123 পৰা আৰম্ভ কৰিব লাগিব। এই প্ৰকাশে পুষ্কৰ দিব, এ তাৰো চাৰি কাছে, ও তাক জলসাগৰে চো ভীতি বেৰি আছে। এ সাতু দ্বীপ সাতু সাগৰৰ হিতিতি, অদুগুণা কাঞ্চন ভূমি আছৈ চতুৰ্ভীতি। এ তাকো বেৰি আছৈ অপৰ্বত লুকালো, ও তাৰ শিভিতিৰ কথা এ সবে শুনিও ক। এই পৰ্বতৰ বাহিৰত ঘোৰ অন্ধকাৰ, অনাহি চন্দ্ৰ সূৰ্য একো এ প্ৰাণীৰ সংসাৰ। সুখদেৱ ভগৱানে মহাভাগৱত হৈ তেওঁ যে ভাগৱত পৰীক্ষিত নৃপতিক ক'বলৈ লৈছে, সমস্তখিনি কথাই তেওঁ স্মৰণ হৈছে। এই বিশ্ব ব্ৰহ্মাণ্ডখনত কোন ঠাইত কি আছে তেওঁ অন্তৰ্দৃষ্টিৰে সমস্তখিনি চাই গৈছে আৰু পৰীক্ষিত নৃপতিক কৈ গৈছে। এই ভিতৰত লোক এই বাহিৰে আলো, এ পৰ্বত সিহেতু মুই লিয় লুকালো। এ ওধে ওধে বাহিৰত এ ঘোৰ অন্ধকাৰ, এ নাহি চন্দ্ৰ সূৰ্য একো এ প্ৰাণীৰ সংসাৰ। এই মহাজ্যোতি পূজ পুঞ্জ আছৈ, তাহাৰো শিভিতি, এই ৰামদেৱো দেখিবা তাৰ হে নোৱাৰৈ দীপিতি। এ তাক বেৰি আছৈ মহা এ জল বহুদূৰ, এ তাহৰ ভিতৰে আছৈ এ মহাকালপুৰ। এ মহাৰত্নময় তাতে আছৈ গৃহ এক, এ লগাই আছে প্ৰত্যেকৰ স্তম্ভ হাজাৰে। অগৃহৰ ভিতৰে মহা অনন্ত সজ্জাত, এই একৰূপে ঈশ্বৰ
মুখবাচাতা প্ৰথমতে পৰীক্ষিত নৃপতি ভাগৱত শাস্ত্ৰত সুখদেৱ ভগৱানে বৈকুণ্ঠ দৰ্শন কৰা দিছে কেনেকৈ দৰ্শন কৰাইছে সৃষ্টিৰ ৰহস্যৰ দ্বাৰা যে সপ্ত স্বৰ্গৰ একেবাৰে শেষৰ স্বৰ্গখন হ'ল সত্যলোক হে নৃপতি এই সত্যলোকতে তিনিজন দেৱতাৰ স্থান আছে এই তিনিজন দেৱতাৰ প্ৰথমজন সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু এই ব্ৰহ্মাৰ ৰাজ্যৰ ওপৰত আছে সংহাৰকাৰী হৰৰ ৰাজ্য সীমাহীন ব্যাপ্তি তাৰ হৰৰ বদন কেইখন বুলি কৈছে কালি আমাক পদত কৈছে 5খন প্ৰতিখন বদনত তেওঁ 3টাকে নেত্ৰ আছে সেইটো কাৰণে তেওঁৰ এটা নাম কি পঞ্চানন আৰু হৰৰ ৰাজ্যৰ ওপৰত বিষ্ণুৰ যিখন বৈকুণ্ঠ এই বৈকুণ্ঠ আৰম্ভ হ'ল পৰীক্ষিত নৃপতি অৰ্ধ আৰু ঊৰ্ধ্ব ঈশ্বৰ তত্ত্বৰ দুই দিশত কিমান ব্যক্ত হৈ জগতৰ হৰি ব্যক্ত হৈ আছে সৰ্বব্যাপ্ত ঈশ্বৰ সৰ্বত্ৰ কেনেদৰে বিৰাজমান হৈ আছে পৰীক্ষিতক অনুভৱ কৰাই লৈছে যে এই গিৰি গুহা নদ নদী যি পৰ্বত পাহাৰত সূৰ্য চন্দ্ৰৰ পোহৰ নপৰে হে পৰীক্ষিত নৃপতি হৰিৰ অন্তৰ্দৃষ্টিস্বৰূপ অনন্ত ঈশ্বৰৰ দিব্য ঐশ্বৰিক পোহৰ তাত প্ৰকাশ হৈ থাকে কিন্তু দেৱৰো দুৰ্লভ দেৱতাসকলেও কিয় দেখা নাপায় কিন্তু কোনে দেখা পাইছে সুখদেৱে দেখা পাইছে কিয় দেখা পাইছে গুৰুৰ কৃপাত দেখা পাইছে গুৰুৱে দৰ্শন কৰাই দিছে তেওঁ যে পৰ্বতৰ ওপৰৰ অন্ধকাৰ বৰফৰ মাজত যি পোহৰ কোনোদিন সঞ্চাৰ নহয় যলৈ একো কীট পতংগ জীৱ তালে যাব নোৱাৰে হে পাণ্ডৱৰ্ণাদি পৰীক্ষিত নৃপতি তাতো পৰম ব্ৰহ্ম পৰম পিতা জ্যোতিৰ ৰূপত প্ৰকাশ হৈ আছে গতিকে মই তোমাক এই বৰিশবিলাকৰ কথা যে কৈছো তুমি বুজা এই ব্ৰহ্মাণ্ডত এনে এখন বৰিশ নাই যিখনত ঈশ্বৰ নাই ঈশ্বৰৰ অস্তিত্ব নাই এই ব্ৰহ্মাণ্ডৰ এনেকুৱা এখন ঠাই পৰ্বত পাহাৰ নাই য'ত অনন্ত ঈশ্বৰৰ ব্যাপ্তি নাই সমস্ততেই পৰম প্ৰভুৰ পৰম তত্ত্ব প্ৰকাশ হৈ আছে আমি কি বুজিব লাগিব আমি যিমান দেখিছো যিমান শুনিছো ভাগৱত শাস্ত্ৰই কৈছে সেইখিনি মিছা বোলে যত দেখা যত শুনা সবে মায়াময় যিখিনি শুনা নাই যিখিনি দেখা নাই সেইখিনি মায়াৰ পৰা মুক্ত এটা সৃষ্টিৰ ৰহস্যৰ অনাদিপাতনত ঈশ্বৰৰ সেই সত্য স্বৰূপটো আমাক প্ৰত্যক্ষ কৰাব বিচাৰিছে যে হে পৰীক্ষিত নৃপতি তুমি যিখিনি দেখা নাছিলা বৈকুণ্ঠ ধাম আৰু বৈকুণ্ঠপতি বৈকুণ্ঠ ধামত ভগৱন্ত প্ৰভু ৰত্ন সিংহাসনত লক্ষ্মী মাতাৰ সৈতে কেনেদৰে আনন্দৰে বিৰাজমান হৈ থাকে তুমি এই কথা কল্পনা কৰি পাৰ নাপালাহেঁতেন কিন্তু মই মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ যে ভাগ পালো সেইটো কাৰণেই মোক পিতৃগুৰুৱে যি বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ কথা জনাইছিলে মই তোমাক এতিয়া সেয়া দৰ্শন কৰাব বিচাৰো পৰীক্ষিত নৃপতিক কৈছে মই ঊৰ্ধ্বৰ সীমাহীন ব্ৰহ্মাণ্ডৰ বাহিৰৰ উচ্চত থকা এটাইতকৈ শ্ৰেষ্ঠ ঈশ্বৰজনৰ ধামখনৰ কথা মই তোমাক কলো কিন্তু এই ব্ৰহ্মাণ্ডৰ তলত পাতাল আছে এই পাতালৰ তলত কি আছে তোমাক মই সেয়াও ক'ব বিচাৰো দেখি বুলি কৈছে যে পাতালৰ তলত আছে কশ্যপ এই কশ্যপৰ ওপৰতে অৱস্থান কৰি আছে অনন্ত নাগে এই অনন্ত নাগৰ সহস্ৰ ফণাত কেৱল এটা ফণাত সপ্তদ্বীপা ব্ৰহ্মাণ্ড দুখন দুখন ধাৰণ কৰি ৰাখিছে গতিকে মই তোমাক অনন্তৰ ব্যাপ্তিৰ সীমাহীন তত্ত্বৰ কথা মই তোমাক জনাইছো তুমি এবাৰ অনুভৱ কৰা এইজন পৰমেশ্বৰৰ পৰিসীমাটো কিমান ব্যাপক
তুমি আৰু মই জগত, এই সমস্ত জীৱ থকা এই ব্ৰহ্মাণ্ডখন জগতৰ হৰিয়ে তেওঁ অনন্তৰূপী এটা ফণাৰ মাত্ৰ এটা মণি কৰি তাক ধাৰণ কৰিছে। গতিকে সহস্ৰ ফণা কিমান ব্যাপ্ত হ'ব এবাৰ ভাবি চালেই তাৰ পৰিমাণখিনি আমি বুজি পাব পাৰিম। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। হে গৃহৰ ভিতৰে মহা অনন্ত সজ্জাত ঐ এক ৰূপে ঈশ্বৰ ৰোষ আছাতা। কি বুলি কৈছে? য'ত চন্দ্ৰ সূৰ্যৰ পোহৰ প্ৰৱেশ হ'ব নোৱাৰে, য'ত বায়ু শব্দ একো প্ৰৱেশ হ'ব নোৱাৰে, য'ত কাৰো প্ৰৱেশ নিষেধৰ নিচিনা হৈ আছে, হে মোৰ শিষ্য পৰীক্ষিত নৃপতি, তাত অনন্ত শয়নত এটা গৃহৰ ভিতৰত নিজৰ প্ৰকাশেৰে সেই গোটেই ঠাইখিনিকে প্ৰকাশিত কৰি অনন্ত ঈশ্বৰ তাত বিৰাজমান হৈ আছে। জলকুচমিতি মেৰি আশ্ৰয় ব্ৰহ্মাণ্ড ও বহলে 50 কোটি হে পৰমহিখন হে কহিলো প্ৰমাণ পিঠি বিৰজে নথাম হে আবে ব্ৰহ্ম সৃষ্টি কহো হে শুনা বিদ্যমান। পৰীক্ষিত নৃপতিক বুজালে তুমি আৰু মই বহুত পাছত অহা, এই ব্ৰহ্মাণ্ডত কেৱল অনন্ত শয়নত জগতৰ হৰি সুখ নিদ্ৰাত আনন্দেৰে গোটেই জগতৰ বায়ু বৰ্ণি কোনো নাথাকোঁতেও তেওঁ অকলেই প্ৰকাশ হৈ বিৰাজমান হৈ আছিলে। আৰু ইয়াৰ পাছত তেওঁ ইচ্ছা হ'ল কি? ব্ৰহ্ম সৃষ্টি কৰিবৰ বাবে। হে হিমতে জগত হে কৰিলা নিৰ্মাণ হে নকৰৈ প্ৰকাশ কিছু হে জনশূন্য থান। ব্ৰহ্মাণ্ডখন মায়াই নিৰ্মাণ কৰোঁতে কিছুমান স্থান তেওঁ এনেকে নিৰ্মাণ কৰিছে য'ত সূৰ্যৰ পোহৰ নপৰে, চন্দ্ৰৰ পোহৰ নপৰে, য'ত বায়ু আৰু অগ্নিও প্ৰৱেশ হ'ব নোৱাৰে। পৰীক্ষিত আচৰিত হৈ গৈছে যে যি ঠাইত সূৰ্য চন্দ্ৰৰ পোহৰ প্ৰৱেশ নহয়, বায়ু প্ৰৱেশ নহয়, শব্দ প্ৰৱেশ নহয়, তাত কোন থাকে? তেতিয়া পৰীক্ষিত নৃপতিক কৈছে তাত অনন্ত ঈশ্বৰ থাকে। হে হেন দেখে চিন্তি লণ্ড ও ঈশ্বৰে আপোনে হে ভৈলাতা বখনে তিনি হে দেৱ তিনি গুণে। কথাখিনি অকণমান ব্যাপ্তভাৱে বহলাই ক'ব লাগিব। এইখিনি ভাগৱতৰ অতি গুহ্য কথা, গোপন কথা, এইখিনি ভাগৱতৰ অতি ৰহস্য কথা। সেইটো কাৰণে পাঠভাগৰ নামেই ৰখা হৈছে কি? সৃষ্টিৰ ৰহস্য। এই গোটেই জগত আৰু ব্ৰহ্মাণ্ডত কোনো জীৱ ৰচনা কৰা নাই। কোনে? জগতৰ হৰিয়ে। এই গোটেই জগত আৰু ব্ৰহ্মাণ্ডত নিৰ্মাণ কৰা নাই চন্দ্ৰ আৰু সূৰ্যৰ। কেৱল অনন্ত শয়নত অনন্ত নাগত তেওঁ অকলেই বিৰাজমান হৈ যোগময় সাধনাৰে গভীৰ আনন্দত তেওঁ নিজেই অকলশৰে আছে। তেওঁ নিজৰে ঈশ্বৰৰ ইচ্ছা হৈছে যে মই সুখ নিদ্ৰাত এই আনন্দৰ ভাগ মই অকলে লৈ থাকিম নে মই মোৰ অংশ জীৱকো দান কৰিম। আনন্দ মই অকলে লৈ থাকিম নে মোৰ এই অংশ জীৱক মই আনন্দৰ ভাগ দিম। তেতিয়া ভাগৱতৰ প্ৰথম লক্ষণ হ'ল সৰ্ব। আমি দ্বিতীয় স্কন্ধৰ সমাপ্তিত ভাগৱতৰ দশলক্ষণৰ বিষয়ে অতি বিস্তৃতভাৱে আমি পৰ্যালোচনা আগবঢ়াই আহিছোঁ। পাঠভাগ পাব্লিক কৰা নাই ইউটিউবত, আপোনালোকে আকৌ শ্ৰৱণ কৰিবলৈ
পাব সেইখিনি কথা ৰিপিট এতিয়া নকৰোঁ যে জগতৰ হৰিৰ সৃষ্টিৰ প্ৰতি ইচ্ছাটোক কোৱা হয় ভাগৱতৰ প্ৰথম লক্ষণ বোলে কি এইটো সৰ্ব জগতৰ হৰিৰ ইচ্ছাক তিনিজন দেৱতা সৃষ্টি হৈ গ'ল সেইটোক কোৱা হ'ল বিসৰ্গ সৰ্গত সৃষ্টিৰ কেৱল ইচ্ছা বিসৰ্গত তেওঁ তিনিজন দেৱ আৰু সৃষ্টি কাৰ্যত তেওঁ আৰম্ভ কৰিছে হীৰা তমগুণে ভয়লা না শুনা ক'ব থাকিছে এই ৰবি সখী সমবে এ প্ৰকাশ হৈ শৰীৰ অমহাজ্ঞান অন্তধীৰ এ স্বভাৱে গম্ভীৰ তমগুণে ভৈল ৰুদ্ৰ হে ৰূপ মনোহৰ এ স্ফটিকত অধিক বলকলে এ প্ৰকাশন্ত আচৈ পঞ্চ এ বদন সুন্দৰ এ প্ৰতিমুখে তিতি নীলো সন ৰুচিকৰ এ জলৈ মহাবাহুদশ হে বলিত বৰতুল ৰুদ্ৰৰ বাহু কেইভাগ বুলি ক'লে 10খন জ্যোতিৰ্ময় হৈ তেওঁ বাহুবিলাক জ্বলি থাকে আপোনালোকে গীতাৰ 11 যুগ বিশ্বৰূপ দৰ্শন এই বিশ্বৰূপ দৰ্শন যেতিয়া কীৰ্তন হয় তেতিয়া আপোনালোকে দেখা পাব কাক এই ৰুদ্ৰই ভগৱন্ত বিষ্ণুৰ সোঁবাহুত 5খন মুখেৰে সৈতে অগ্নিমন্ত অগ্নিৰ শিখা প্ৰবাহিত কৰি তেওঁ বাহুবিলাক অতি শক্তিমন্ত জ্যোতিৰ্ময় হৈ ভগৱন্ত বিষ্ণুৰ বিৰাট ৰূপত তেওঁ নিজেই নিজক তাত প্ৰকাশ কৰিছে সেইটো কাৰণে এই তত্ত্ব কথাখিনি বুজিবলৈ গীতাৰ 11 অধ্যায় বিশ্বৰূপ দৰ্শন যুগৰ কথাখিনিও অকণমান জানিব লাগিব তেতিয়াহে দেখা পাব বস্তুটো ঈশ্বৰৰ যিটো স্বৰূপ সেই স্বৰূপটো তেতিয়াহে উপলব্ধি হ'ব হীৰা সেই বিশ্বৰূপত এই হৰ ভগৱন্তৰ সোঁবাহুত সহস্ৰ বাহু হৈ 5খন মুখেৰে অগ্নিমন্ত অগ্নিৰ শিখা প্ৰবাহিত হৈছে আৰু তেওঁ 3টা নেত্ৰত যেন 3টা সূৰ্য জ্বলিবলৈ লৈছে ইমান ভয়ংকৰ আৰু ভয় লগা তেওঁ সেইটো ক'ত এক হৈ আছে বিষ্ণুৰ বিশ্বৰূপত তেওঁ এক হৈ আছে সেইটো কাৰণে হৰিৰ ইচ্ছা মই 3টা শাখা হ'ম কি শাখা হ'ম মই অন্ধকাৰ আন্ধাৰ অবিদ্যা অজ্ঞান এই মায়াবিলাকৰ পৰা মুক্ত হৈ মই নিৰ্গুণ ৰূপত কেৱল নিজক প্ৰকাশ কৰি আছিলোঁ মই নিৰ্গুণ ৰূপত নিজে যদিও মই প্ৰকাশ কৰি আছিলোঁ মোৰ এই ঈশ্বৰ তত্ত্বক যদি মই প্ৰকাশ কৰিবলৈ হয় তেতিয়াহ'লে মই গুণ ৰচনা কৰিব লাগিব সেইটো কাৰণে গুণ মানে মায়া গুণ মানে মায়া ৰজগুণ দেহ তত্ত্ব হৰিৰ মায়া ইয়াত তমগুণ এই দেহত থকা ক্ৰোধ অহংকাৰ যে যিবিলাক এইবিলাক হৰিৰ মায়া আৰু সত্যগুণ এই বিকাৰবিলাকৰ পৰা মুক্ত হৈ কেৱল অখণ্ডিত হৰিৰ আনন্দৰ ভাগ প্ৰাপ্ত কৰিব বিচৰাটো সেইটো হ'ল সত্যগুণ ৰজগুণত ব্ৰহ্মা তমগুণত ৰুদ্ৰ আৰু সত্যগুণত বিষ্ণু এই 3জন দেৱক নিৰ্মাণ কৰিলে কোনে অনন্ত নাৰায়ণে হীৰা এতিয়া বস্তুখিনি ৰূপক আৰু তুলনাৰ যোগেদি বুজোৱাৰ কোনো উপায় নাই এইখিনি আপোনালোকে গভীৰকৈ অনুভৱহে কৰিব লাগিব এইটো নিজৰ অন্তৰৰ অনুভৱৰ বস্তু
ইয়াক একো বস্তুৰ লগতে তুলনা কৰি আনি বুজাই দিব পৰা নহয় কিয় এই তিনিটা তত্ত্ব কাৰো লগত তুলনা নহয় এই তিনিটা তত্ত্ব হৰিৰ তত্ত্ব হয়নে হৰিৰ তত্ত্বৰ কাৰণে ইয়াক তুলনা বা ৰূপক আদি কোনো বিষয়বস্তুৰ দ্বাৰা ইয়াক বুজাই দিব পৰা নাযায় হে ৰাম জলৈ মহাবাহু দশ হে বলিত বৰতুল হে নানা অস্ত্ৰ তাত হে দম্বৰু ত্ৰিশূল কি আছে 10খন হাতত 10টা বস্তু আছে এখন হাতত আছে ত্ৰিশূল এখন হাতত আছে দম্বৰু এখন হাতত আছে গদা এখন হাতত আছে শংখ এখন হাতত আছে চক্ৰ এখন হাতত আছে পদ্ম এখন হাতত আছে পিনাক নামৰ ধনু এই সমস্ত 10টা বস্তু ৰুদ্ৰ ৰূপত তেওঁ ধাৰণ কৰি আছে আৰু কি কৰিছে অতি ভয়ংকৰ যদিও তেওঁ ইমান জ্যোতিৰ্ময় অথচ তেওঁ দেহৰ জ্যোতিৰ পৰা গোটেই আন্ধাৰ দূৰ হৈছে আৰু চক্ষুৰ জ্যোতিৰ পৰা এই গোটেই অন্ধকাৰখিনি আঁতৰ হৈ গৈছে বোলে কি মই মনোহৰ ৰুদ্ৰ সকলোৰে মনটোক তেওঁ টানি হৰণ কৰি দিব পাৰে ইমান সুন্দৰ তেওঁ সেই ৰূপ ভাগৱতৰ কেৱল অনাদি পাতনত মনোহৰ হৰৰ ৰূপটো বৰ্ণনা কৰা হৈছে বেলেগ ক'তো এই ৰূপ বৰ্ণনা কৰা নাই এই ৰূপৰ অকণমান স্পৰ্শ দেখা যায় গীতাৰ 11 যুগ বিশ্বৰূপ দৰ্শনত তাকো বিশ্বৰূপ ভগৱন্ত প্ৰভুৰ একত্ব ৰূপ হে কতিত ভাগৰ চাল হে গলে মুণ্ডমালা ও ললা তজতায়াতি হে জলৈ চন্দ্ৰকলা আমাৰ ৰুদ্ৰৰ ৰূপটো আমাৰ চাই বুলি কৈছে কি ৰূপ তেওঁ সেইটো ক্ষয়ংকৰ ৰূপ সংহাৰ ৰূপ কি সংহাৰ কৰে মায়া কি সংহাৰ কৰে অজ্ঞান কি সংহাৰ কৰে অবিদ্যা সেইটো কাৰণে তেওঁ সেইটো পুণ্য ৰূপ পবিত্ৰ ৰূপ কিন্তু দেখাত কি দেখাত ভয়ংকৰ কঁকালত কি আহি আছে কঁকালত ব্যাঘবস্ত্ৰ কিয় ব্যাঘবস্ত্ৰ পৰিধান কৰি আছে যে মই নিৰ্গুণ ঈশ্বৰৰ তত্ত্বৰ পৰা মই গুণৰ তত্ত্বলৈ দেহৰ তত্ত্বলৈ যদিও মই আহিলো যিসকলে দেহ পায় তেওঁলোকৰ লগত লোভ আহে ক্ৰোধ আহে আৰু কাম আহে এই লোভ ক্ৰোধ আৰু কাম মই অস্ত কৰি ললো বোলে কিয় যি হৰিক নেজানিব তেওঁলোকক মই মোৰ ত্ৰিশূল তত্ত্বৰে এইবিলাক বস্তুক তেওঁলোকক মই বেছিকে দিম সেইটো কাৰণে যি ভগৱন্তৰ চৰণ সেৱা নকৰে তেওঁলোকৰ লোভ মোহ আৰু কাম এই তিনিটা বস্তু বেছি প্ৰবল এইটো কাৰণে যি হৰিৰ তত্ত্বক উপাসনা কৰে এই লোভ মোহ আৰু কাম এই তিনিটা বস্তু দুৰ্বল কিয় এই তিনিটা বস্তুৰ তত্ত্বটোই হ'ল ব্যাগ ব্যাগ মানে লোভ ব্যাগ মানে ক্ৰোধ ব্যাগ মানে কাম বোলে মই যদিও হৰিৰ অংশ হৈ হৰিৰ তত্ত্ব হৈ মই দেহৰ তত্ত্বলৈ ৰুদ্ৰৰ তত্ত্বলৈ আহিছিলো এই তিনিটা বস্তুক মই মোৰ ওপৰলৈ কেতিয়াও উঠিবলৈ নিদিওঁ সেইটো কাৰণে কি কৰিলে নাভিৰ তলত ৰাখি দিলে নাভিৰ তলত ৰখাৰ তত্ত্বটো হ'ল ব্যাঘবস্ত্ৰ এই মনোহৰ ৰুদ্ৰই বাঘবস্ত্ৰ ক'ত পৰিধান কৰে নাভিৰ তলত পৰিধান কৰে সেইটো কাৰণে এই নাভিৰ তলত ব্যাঘবস্ত্ৰ পৰিধান কৰাৰ অৰ্থ হ'ল কি আমাৰ লোভ থাকে জিভাত হয়নে কাম থাকে মনত আৰু কোট কোট থাকে কোট থাকে ভুল মধ্যত আৰু দৃষ্টিত এই তিনিটা বস্তু নাভিৰ ওপৰলৈ তেওঁ কেতিয়াও আহিব নোৱাৰে সেইটো কাৰণে তেওঁ কি তেওঁ সদায় শান্ত আৰু সুন্দৰ বিকট পিংগল জটা জতে অৰ্থাৎ চুলিখিনি তেওঁ কি চুলিখিনি তেওঁ অতি বিকট ভয়ংকৰ ভয় লগা জুতুলা জুতুল অৰ্থাৎ
একো বস্তুৱে তেওঁ স্বাভাৱিক নহয় কিয় অস্বাভাৱিক হে ৰাম সৰ্বাংগে হে বিকট পিংগত জটা যতয়ে জলৈ মাথে ও সৰ্বাংগে ভস্মহে চন্ন হে জগতৰ নাথে দেহৰ সমস্ত শৰীৰত গৌৰবৰ্ণৰ ভস্ম লেপন কৰি দিছে জীৱ সৃষ্টি হোৱাই নাই ৰুদ্ৰৰ দেহলৈ ভস্ম ক'ৰ পৰা আহিলে বৰ ডাঙৰ কথা হয়নে নহয় জীৱ সৃষ্টি হোৱা নাই দ্ৰব্য বিক্ৰী বিৰিক একো সৃষ্টি হোৱা নাই তেওঁ দেহত উৎপত্তি কালৰ পৰাই পিংগল বৰণৰ শিৰত জটা আৰু দেহত কি দেহত কেৱল ভস্ম মানে ছাই খানি আহিছে কি বুজাইছে যে মই ৰুদ্ৰ হৈ সংহাৰ শক্তিৰ ঈশ্বৰ তত্ত্ব হৈ মই যে জগতলৈ আহিছো এই দেহটো কেতিয়াও বিনাশ নহয় মোৰ বোলে কিয় দেহ বিনাশ হলে ভস্ম হয় ছাই হয় মই ছাই লিপি আহিছো আহোঁতে মানে আৰু এটা অৰ্থ কি যে জীৱ আহিলে তাৰ লগত কি আহে তৃষ্ণা ভয় এইবিলাক আহে মই ছাই খানি আহিছো বোলে কিয় মোৰ কোনো তৃষ্ণা নাই মোৰ কোনো ভয় নাই মোক যদি কোনোবাই দেখা পায় তেতিয়াহ'লে ভয় ভীতি দূৰ হৈ যাব কিয় মই অভয় ব্ৰহ্ম এয়া আকৌ শিৱ পূজাৰ কথা কোৱা নাই এয়া পৰম তত্ত্ব ঈশ্বৰৰ ৰুদ্ৰৰূপ ভগৱন্ত বিষ্ণু তত্ত্ব এয়া তেওঁ বিৰাট ৰূপত কেনেকে প্ৰকাশ হৈ ৰুদ্ৰ ৰূপ ধাৰণ কৰি এই জগত ব্ৰহ্মাণ্ডক তেওঁ ইচ্ছাৰে যদিও নিৰ্মাণ কৰিছে তেওঁৰ ৰুদ্ৰৰূপী সংহাৰ শক্তিৰে কল্পৰ প্ৰান্তত যেতিয়া এক প্ৰাকৃত প্ৰলয় হ'ব গোটেই তেওঁ সৃষ্টি কৰা ব্ৰহ্মাণ্ডখনক ৰুদ্ৰই সংহাৰ কৰিব হে ৰাম অ দিব দিব নম ৰব যায় ঘনে ঘন এ হৃদয় ধ্যান্ত সদা শিৱ নিৰঞ্জন এই ডম্বৰুটো শিৱই জন্মতে লৈ আহিছে কিয় আনিলে ডম্বৰুটো এই জগতত ঈশ্বৰক স্পৰ্শ কৰিব পৰা আটাইতকৈ ডাঙৰ তত্ত্ব হ'ল শব্দ যদি শব্দ নহয় ঈশ্বৰক স্পৰ্শ কৰাটো বহুত কঠিন সেইটো কাৰণে তুমি মোক সৃষ্টি কৰি পঠালা ৰুদ্ৰ কৰি আৰু মই তোমাক স্পৰ্শ কৰিব বিচাৰো কিহেৰে মই যিটো কৰিব পাৰো হয়নে এই ডম্বৰুটোত এফালে লিখি ললে কি এটা গুটি নামটোৰ নাম আৰু অন্যফালে লিখি ললে এটা গুটি কৃষ্ণ যদি এফালে মানে ৰাম বাজিব সিফালে বাজে কৃষ্ণ বাজিব এই ৰাম কৃষ্ণ নামৰ তত্ত্বৰে সৈতে তেওঁ দুক 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 ডম্বৰু বজাই জগতৰ হৰি অনন্ত শয়নত যেতিয়া তেওঁ কুকনিদ্ৰাত শয়ন কৰি থাকে ভগৱন্তৰ গুণ ভগৱন্তৰ যশ আৰু ভগৱন্তৰ নামৰ ডম্বৰুৰূপী দিব্য তত্ত্বৰে সেই হৰিৰ আনন্দ তেওঁ প্ৰকাশ কৰে কিয় কৰে তেওঁ হৃদয়ত বিৰাজমান হৈ আছে নিৰঞ্জন নিৰঞ্জন মানে কি নিৰাকাৰ ঈশ্বৰ যিজনে গোটেই জগতক পোহৰ কৰি আছে সেইজন তেওঁ হৃদয়ৰ মধ্যত বিৰাজমান হৈ আছে সেইটো কাৰণে এই ৰুদ্ৰ ৰূপৰ কথা পৰীক্ষিত নৃপতিক গংগাৰ পাৰত গুৰু ভগৱান শুকদেৱে ব্যৱহাৰ কৰিছে হে ৰাম হে ৰজগুণে ভৈলা ব্ৰহ্মা অজিতু সৃষ্টি কৰ এ সুবৰ্ণ গৌৰাংগ জাৰ হে জলৈ কলে তমগুণত ৰুদ্ৰ এতিয়া তমগুণত ৰুদ্ৰ মানে বস্তুটো বহুত গভীৰ পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে কি বুলি কৈছিলে যে তুমি কেৱল কৃষ্ণৰ অমৃত পান কৰা এই মহাভাগৱত ধৰ্মত কেৱল কৃষ্ণৰ কথা কৃষ্ণৰ গুণ যশাৰ লীলা এই অমৃত যদি তুমি পান কৰা
তেতিয়াহ'লে তোমাৰ জীৱনৰ সমস্ত সংশয় দূৰ হ'ব। এই কৃষ্ণৰ অমৃতটো উৎপত্তি ক'ৰ পৰা হ'ল? তামসৰ পৰা হৈছে। তামসৰ পৰা উৎপত্তি হোৱাৰ কাৰণেই প্ৰথম ভাগৱতৰ সৃষ্টি ৰহস্যত তিনি দেৱৰ তত্ত্বত প্ৰথম তমগুণৰ ৰুদ্ৰৰ কথা কৈছে। অৰ্থাৎ ৰুদ্ৰই দম্বৰু বজাই প্ৰকাশ কৰিছিল ৰামকৃষ্ণ শব্দ। এই শব্দৰ পৰাই সৃষ্টি হৈছিল কি? আকাশ। এই আকাশৰ পৰাই সৃষ্টি হৈছিল কি? বায়ু। প্ৰতিটো বস্তু ইটোৰ পৰা সিটোত ভেজা দি উৎপত্তি হৈছিল। আৰু অন্তিমত সৃষ্টি হৈছিল কি? অন্তিমত এই সমস্ত তত্ত্বৰ পৰা উৎপত্তি হৈছিল গন্ধগুণ। আৰু এই গন্ধগুণৰ পৰা প্ৰকাশ হৈছিল কি? এই পৃথিৱী। সেইটো কাৰণে শব্দৰ উৎপত্তিৰ পৰা সমাপ্তি হৈছে ক'ত? পৃথিৱীত। তমগুণৰ পৰা তামসৰ পৰা এই তত্ত্ববিলাকৰ সৃষ্টি হৈছে। সেইটো কাৰণে তমগুণৰ তত্ত্ব হ'ল ৰুদ্ৰ। তেওঁ তিনিটা নেত্ৰ, প্ৰত্যেকটো বস্তুতেই তিনিটা গুণ বিৰাজমান। সেইটো কাৰণে তেওঁ নেত্ৰ তিনিটা। প্ৰতিটো গুণত তেওঁ নাথাকে, তেওঁ গুণৰ পৰা সদায় মুক্ত হ'ব বিচাৰে হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰে। সেইটো কাৰণে গুণক মুক্ত কৰিবৰ কাৰণে তেওঁ হাতত ত্ৰিশূল হৈ আহিছে। বোলে কি? সতৰজ তম মোৰ দেহত নাথাকক, মোৰ হস্তত থাকক। সেইটো কাৰণে ত্ৰিশূল মানে তিনি গুণক তেওঁ ধাৰণ কৰাৰ শক্তি আৰু সামৰ্থ্য। সেইটো কাৰণে শিৱক কি বুলি কোৱা হয়? গুণৰ ঈশ্বৰ বুলি কোৱা হয়। নিৰ্গুণ ঈশ্বৰ বুলি শিৱক কোৱা নহয়, যিহেতু তেখেতৰ হাতত ত্ৰিশূল আছে। ত্ৰিশূল হ'ল তিনি গুণৰ তত্ত্ব। হে ৰাম এ গলত উতৰি নব এ গুণ শুভ তাতে এ কৰে কমণ্ডল যায় হে মালা ওর হাতে। অতি গভীৰকে বুজিব লাগিব। তমগুণী ৰুদ্ৰক দিছিলে হাতত 10 পাত অস্ত্ৰ, আৰু ৰজগুণী ব্ৰহ্মাক দিছে। কি দিছে? ৰজগুণী ব্ৰহ্মাক দিছে গলত উত্তৰি। কিয় দিছে উত্তৰি? তুমি সৃষ্টিৰ তত্ত্বলৈ আহিছা, তোমাৰ উত্তৰ উন্নতি সাধন হ'ব লাগিব। তুমি জীৱৰ তত্ত্বলৈ আহিলা, তুমি শিৱক প্ৰত্যক্ষ কৰিব লাগিব। যদিও তুমি জীৱ হৈ জন্ম ললা, তোমাৰ পিতৃ প্ৰাচীন পুৰুষ পৰম তত্ত্বক তুমি এদিন দেখা পাব লাগিব। এই জীৱনৰ উত্তৰণ ঘটাবলৈ হলে তোমাৰ লগত উত্তৰি থাকিব লাগিব। সেইটো কাৰণে ব্ৰহ্মাই জন্ম হওঁতেই উত্তৰি পৰিধান কৰি আহিছে। আৰু কি লৈ আহিছে? কমণ্ডলু এটা হাতত আনিছে। এই কমণ্ডলুটো কি? এই কমণ্ডলু হ'ল কামনা, বাসনা আৰু বন্ধন। এফালে উত্তৰণ ঘটাবৰ কাৰণে ব্ৰহ্মাদেৱৰ হাতত গলত উত্তৰি, আৰু এই উত্তৰণক এটা সীমালৈকে লৈ যাবৰ কাৰণে কামনা, বাসনা আৰু আকাংক্ষা তাৰ এটা পাত্ৰ লৈ আহিছে। সেইটোৰ নাম হ'ল কমণ্ডলু। এই কমণ্ডলু নামৰ পাত্ৰটোত যদি তেওঁ কামনা, বাসনা, আকাংক্ষা থাকেও, এই কামনা, বাসনা, আকাংক্ষা যাতে জড় নহয়, মোহময় নহয়, মায়াময় নহয়। এই কামনা, বাসনা আৰু আকাংক্ষাবিলাক যাতে সদায় ঈশ্বৰ হয়, সেইটো কাৰণে হাতত এডাল তেওঁক মালা দি পঠিয়াইছে। এই মালাডালৰ নামটো কি? জপ মালা। কি জপ কৰে? অৰ পৰা ক্ষলৈকে অধ্যক্ষৰ আৰম্ভ কৰি যিমানখিনি ভগৱন্তৰ নাম আছে, যেনে অভয়, অৰুণ, অনাদি, অনন্ত, উচ্যুত, অযুক্ত হয়নে নহয়? যদি কৰে আৰম্ভ কৰো কৃষ্ণ, হয়নে? করুণাময়, কৃপাময়, কৃপাৰ সাগৰ, করুণানিধি, হয়নে? কামদেৱ, এইবিলাক ভগৱন্তৰ নাম হয়নে নহয়? গতিকে অৰে আৰম্ভ হোৱা, কৰে আৰম্ভ হোৱা, খৰে আৰম্ভ হোৱা, ক্ষলৈকে আমাৰ যিখিনি অক্ষৰ আছে, সমস্ত অধ্যক্ষৰে সৈতে আৰম্ভ হোৱা যিমান নাম আছে, এই নামখিনিক তেওঁ হাতত এডাল জপমালা কৰি লৈ আহিছে। গতিকে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ হাতত আছিল জপমালা। মানে কোনেও চুব নোৱাৰে, কোনেও আনিব নোৱাৰে, কোনেও কাকো দিব নোৱাৰে। সৃষ্টিকৰ্তাই কেৱল অকলে সাধনা কৰিছে ঈশ্বৰক। এইটো আপোন কেতিয়া স্বভাৱ।
অকল মোৰে ভাল হওক বুলি ভবাটো আফুলমিতি আছে ভাৱ নহয় জানো? হয়নে বাৰু? ঐ ঈশ্বৰৰ অমৃতৰ ভাগ সকলোৱে পাওক। আমাৰ গুৰুজনাই কি কৰিলে যে ব্ৰহ্মাদেৱৰ হাতত থকা জপমালা মই জগতলৈ নমাই আনিম। কি কৰি আনিলে? গুণমালা কৰি আনিলে। বস্তুখিনি সেইটো কাৰণে আমি আলোচনা কৰিব লাগিব। এইটো কাৰণে ব্ৰহ্মাদেৱৰ জপমালাত যিমান শক্তি আৰু সামৰ্থ্য আছে, এই কমণ্ডলৰূপী কামনা বাসনা আৰু মায়ামোহৰ বন্ধনক দূৰ কৰি দিব পাৰা। আমাৰ জীৱনতো যিমানবিলাক কামনা বাসনা মায়া মোহ আছিলে, এই সমস্তখিনিক আঁতৰ কৰি দিব পৰা শক্তি কি? ভগৱন্ত প্ৰভুৰ নিৰ্গুণ মূৰ্তি গুণমালা। সেইটো কাৰণে কুসুম মালা চন্দত নিৰ্মাণ কৰিছে। চন্দটো কি? চন্দটো সুমধুৰ চন্দ। জপমালাৰ অক্ষমালা আৰু গুৰুজনাই নিৰ্মাণ কৰা ভক্তিৰ শাস্ত্ৰ গুণমালা কুসুম মালা চন্দত। গতিকে সৃষ্টিকৰ্তাই যদি সাধনাৰ কাৰণে ভগৱন্ত প্ৰভুৰ কৃপাত যদি জপমালা লাভ কৰে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো এই সংসাৰী জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে গুণমালা শাস্ত্ৰ আমাক আনি দিছে। গতিকে এই শাস্ত্ৰ আমি ক'ত ৰাখিব লাগে? আমাৰ মস্তকত ৰাখিব লাগে। মস্তকত যি গুণমালাক লৈছে তাৰ কেতিয়াও স্খলন হ'ব নোৱাৰে। হে ৰাম, এ হৃদয়ত ব্ৰহ্মকধি আন্তয় বিছেদ, এ মুখে উচ্চাৰন্ত কৰি চাৰিবে। এতিয়া ব্ৰহ্মাদেৱে হাতত আনিলে জপমালা, চাৰিখন বদনত আনিছে কি? 4 ভাগ বেদ। এতিয়া বেদৰ মন্ত্ৰবিলাকে তেওঁ কি কৰে? বৈকুণ্ঠপতিক স্মৰণ কৰে। আৰু কি আনিছে বুলি কৈছে? হৃদয়ত সদায় ব্ৰহ্মক ধ্যায়। কোন ব্ৰহ্মক? পৰম ব্ৰহ্মক। পৰম পিতাক পৰমেশ্বৰক তেওঁ সদায় হৃদয়ত ধ্যান কৰে, সমাধি। এ আচন্ত গম্ভীৰ ভাৱে অৰহি সৃষ্টিকৰ, এ শুনা বিষ্ণু অৱতাৰ, হে আত অনন্ত। এ শতগুণে ভৈলা বিষ্ণুৰ ৰূপ ৰুচিকৰ, এ নীলৱত পলাশম, এ শ্যাম কলেৱৰ, অশুভে পিত বস্তে যেন, এ মেঘত বিজুলি, এ 4 ভুজে 4 অস্ত, এ ধৰি আছা তুলি। আজি পিত বস্ত্ৰ ভাল পোৱা বিষয়ে অকণমান ভালকে ক'ব লাগিব। ভগৱন্ত বিষ্ণুৰ যেতিয়া উপাসনা কৰি সাধন সিদ্ধ ঋষিসকলে, যোগীসকলে, মুনিসকলে, এই তপস্বী ব্ৰহ্মায়ো যেতিয়া তেওঁৰ ৰূপ দৰ্শন কৰিব বিচাৰে, জগতৰ শৰীৰ কেৱল বস্ত্ৰখনে দেখা পায়। একমাত্ৰ বস্ত্ৰখন দেখা পায়। বোলে কি বস্ত্ৰ? পিত বস্ত্ৰ। কি ৰূপত দেখা পায়? বিজুলীৰ ৰেখাৰ নিচিনা চিকমিককে প্ৰকাশ হৈ থাকে। কেৱল বস্ত্ৰখন দেখা পায়, বাকী একো দেখা নাপায়। বোলে কিয়? বস্ত্ৰৰ পোহৰত বাকী সকলো ঢাক খাই থাকে। বিষ্ণুৰ বস্ত্ৰৰ পোহৰত বাকী তেওঁ সমস্তবিলাক ঢাক খাই থাকে। যিদৰে দিনত সূৰ্য ওলোৱাৰ লগে লগে আকাশত তৰাবিলাক ঢাক খাই যায়, আন্ধাৰত যিদৰে তৰাবিলাক প্ৰকাশ হৈ থাকে, বিষ্ণুৰ যেতিয়া পীতবস্ত্ৰ প্ৰকাশ হৈ যায়, তেওঁৰ লগতেই থকা সমস্ত তত্ত্ববিলাক এই পীতবস্ত্ৰৰ জ্যোতিত কি হৈ যায়? সকলোবিলাক ঢাক খাই যায়। সেইটো কাৰণে পীত বস্ত্ৰে শুভে আতি
শ্যাম কলেৱৰ শ্যাম গভীৰ নীলা সেউজীয়া যিটো আন্ধাৰ বিষ্ণুৰ ৰূপটোৰ কথাটো আমি ধ্যান কৰিব লাগে হয় নহয় ভজনীয়াসকলে বিষ্ণুৰ চৰণৰ পৰা শিৰৰ শিৰোৰত্নলৈকে যেতিয়া গুৰু সেৱা কৰে সৰ্বদা ধ্যান কৰিব লগা হয় সেই ৰূপটো যদি নিৰ্মলকে নাহে তেতিয়াহ'লে সেইদিনা গুৰু সেৱা ভাল নকৰে আৰু নহয় কেতিয়াবা নাহে কিন্তু নহয় নহয় কেতিয়াবা যেতিয়া খৰখেদা হয় তেতিয়া তুমি আহা নাহা কথা নাই আৰু মোৰ যাবৰ হ'ল হয় নহয় বাৰু হা তেতিয়া কি বুলি কোৱা হয় তোমাক চোৱাৰ প্ৰয়োজন নাই তুমি আছাই তোমাক দেখাৰ প্ৰয়োজন নাই হয়নে তুমি দেখাৰ ৰূপতকৈ অধিক হয়নে নহয় তেতিয়া কি বুলি ভবা হয় তোমাক দেখিবলৈ তোমাক পাই গ'লো বাহ্যিকভাৱে চোৱাৰ আৰু প্ৰয়োজন নাই তুমি অন্তৰাত্মা তুমি হৃদয় আপুনি আৰু নকব হয়নে বাৰু অৰ্থাৎ ভগৱন্তৰ নামতেই ভগৱন্তৰ ৰূপটো প্ৰকাশ হৈছে সেইটো কাৰণে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ নামৰ তত্ত্ব যেতিয়া হৃদয়ংগম হ'ব তেতিয়া তেওঁৰ ৰূপ দৰ্শন হ'ব এই বিষ্ণুৰ ৰূপটো অতি ব্যাপ্ত কি ব্যাপ্ত যেতিয়া তেওঁ ভকতে চাই তেওঁ চৰণৰ ফালে চাই ভকতে তেওঁ চৰণ দুখন নেদেখে কোনো কাৰণত ভকতে বিষ্ণুৰ চৰণ দৰ্শন নাপায় কি দেখা পায় বিষ্ণুৰ চৰণ যেতিয়া ধ্যান কৰা হয় তেওঁ চৰণৰ আঙুলিবিলাকত নখচন্দ্ৰ প্ৰকাশ হৈ আছে এই নখচন্দ্ৰৰ পৰা ইমান বেছি পোহৰ আহি গাত পৰি যায় যে চৰণৰ বাকীখিনি কেতিয়াও দেখা পোৱা নাযায় অৰ্থাৎ বিষ্ণুৰ ধ্যানত এইটোৱেই হ'ল আটাইতকৈ ডাঙৰ ৰহস্য যিমান চৰণ অৰুণ চৰণ চাম বুলি মনে প্ৰাণে আপুনি ভাবি গ'লেও যেতিয়া তেওঁ চৰণ ধ্যান কৰি দিয়া যায় তেওঁ নখচন্দ্ৰ যেতিয়া প্ৰকাশিত হ'বলৈ লয় তাৰ পৰা পোহৰ আহি ঢাকি পেলায় বাকী আৰু একো দেখা পোৱাৰ কেতিয়াও সম্ভৱ নহয় তাৰ পাছত কি হয় তেওঁৰ দেহৰ দিব্য অলংকাৰবিলাক জ্বলিবলৈ লয় এই দিব্য দেহৰ অলংকাৰবিলাক মূৰ্তিমন্ত হৈ যেতিয়া জ্বলিবলৈ লয় হয়নে সেইখিনি চাই থাকিব নোৱাৰি কি হয় চকু চাক মাৰি ধৰে তাৰ পাছত কি হয় শিৰোৰত্নৰ ফালে যেতিয়া চোৱা যায় গোটেইখন শ্যাম বৰ্ণৰ সেউজীয়া দেখা যায় গতিকে হৰিৰ সেই নিৰ্মল ৰূপ আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব ভকতৰ মাজত বিষ্ণুক দৰ্শন কৰাটো আটাইতকৈ শ্ৰেষ্ঠ ব্যৱস্থা আমি ফটো আনি পেলাই আৰু বিষ্ণুক চাবলৈ আমাৰ কি প্ৰয়োজন আছে হয় নহয় এজন ভকতৰ লগত থকা বিষ্ণুৰ সত্তাখিনিক আমি প্ৰত্যক্ষ কৰিব পাৰিলেই আমাৰ বিষ্ণু দৰ্শন হ'ব সেইটো কাৰণে সুতমুনিক 28 সহস্ৰ ঋষিয়ে কৈছে বোলে আমাক বৈষ্ণৱৰ কথা কোৱা আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কোৱা কিয় বৈষ্ণৱৰ কথা কোৱা বৈষ্ণৱজনে সদায় হৃদয়ত বিষ্ণুক সাক্ষাৎ কৰে এই বিষ্ণুক সাক্ষাৎ কৰাৰ কাৰণে বৈষ্ণৱজনক স্মৰণ কৰাৰ লগে লগেহে বিষ্ণুৰ ৰূপটো প্ৰত্যক্ষ হ'ব প্ৰত্যক্ষভাৱে কেতিয়াও বিষ্ণুক কোনেও ৰূপ আনিব নোৱাৰে সাধ্য নাই গতিকে আমি সৃষ্টিৰ ৰহস্যতে কথাখিনি গভীৰভাৱে আলোচনা কৰিব লাগিব হয়নে বাৰু যিজনে বিষ্ণুৰ চৰণত কায় বাক্য মন সমস্ত অৰ্পণ কৰি শৰণ লৈছে বা তেওঁক ভজিছে হয়নে গতিকে তেনে ভকত বৈষ্ণৱৰ সংগত আমি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব হে ৰাম ঐ ইষত হাসিত মুখ হে শ্যাম পদ্মকোশ হে নয়ন পংকজ যুগ হে দেখন্তে সন্তু
চাৰিখন ভুজত হস্তত তেওঁ আকৌ হস্তকেইখন কেনেকুৱা ললিত গুলিত তেওঁ হস্তকেইখন নৰৰ নিচিনা নহয় কাৰ নিচিনা নাৰায়ণৰ নিচিনা কেনেকুৱা ললিত গুলিত দুলি থাকে কপি থাকে লৰি থাকে আৰু কি হয় তেওঁ চাৰি হস্ত তেনেকেহে লৰে তেওঁ মুখৰ হাঁহিটো যেনেকে প্ৰকাশ হয় তেনেকে সেইটো কাৰণে এই অস্ত্ৰবিলাকে কি কৰে মূৰ্তি ৰূপ লয় মূৰ্তি ৰূপ লৈ তেওঁ কি কৰে স্তুতি আৰু উপাসনা কৰে সেই অস্ত্ৰৰ কথা কৈছে যি অস্ত্ৰই বিষ্ণুক উপাসনা কৰি আছে হে ৰাম কিৰীটি কুণ্ডলে আদি হে কৰে জাতিষ্কাৰ হে জলে হৃদয়ত আদি হে মণিময় কিৰীটি কুণ্ডলে মানে তেওঁ শিৰত কি আছে এখন কিৰীটি আছে এই কিৰীটিখন কেনেকুৱা এই কিৰীটিখন অনন্য সেউজীয়া নীলা আৰু ধবল বৰণৰ ৰত্নৰে পূৰ হৈ থাকে মাজত এটা ৰত্ন জিলিকি থাকে সেই ৰত্ন ভাগ হল ৰংটো কি শ্যাম সেউজীয়া আৰু এই ৰত্নখিনিৰে তেওঁ গোটেই মুখখনক কি কৰি থাকে শ্যাম বৰণৰ কৰি জিলিকাই উজ্জ্বল কৰি ৰাখে আৰু তাত কি হয় গভীৰ নীলাকে যেটো নীলম বুলি কোৱা হয় নীলাৰ নিচিনা কেইটামান ৰত্ন তেওঁ কৰ্ণত দুলি থাকে কপি থাকে সেয়া কি কৰ্ণকুণ্ডল প্ৰতিটো ৰত্নই কেৱল তেওঁক উজ্জ্বল কৰি দিব বিচাৰে ইয়া কাৰ ৰূপ ভগৱান বিষ্ণুৰ ৰূপ কাক কৈছে পৰীক্ষিত নৃপতিক কৈছে যে তুমিতো বিষ্ণুৰ ৰূপটো দেখা নাছিলা হে পৰীক্ষিত নৃপতি তুমিতো গৰ্ভত থাকোতে কৃষ্ণ বৈকুণ্ঠলৈ গ'ল তুমিতো কৃষ্ণক গৰ্ভত মাতৃ গৰ্ভতে দেখা পালা মানে বাৰু যিজন কৃষ্ণক তুমি বাস্তৱত দেখা পোৱা নাছিলা ভাগৱত শাস্ত্ৰত আৰু গুৰুৰ কৃপাত তুমি সেইজন কৃষ্ণক এবাৰ দৰ্শন কৰি লোৱা সেইটো কাৰণে ভাগৱত কীৰ্তন দশম শাস্ত্ৰত ৰূপ সদায় শব্দৰে অঁকা আছে চাবচোন ঈশ্বৰৰ ৰূপটো কিহেৰে অংকন কৰা হৈছে শব্দৰে অংকন কৰা হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বৃন্দাবনী বস্ত্ৰভাগ অংকন কৰিব পাৰে সি কৃষ্ণক অংকন কৰিব নোৱাৰিলেহেঁতেন নেকি হা বলৰামক ৰামক অংকন কৰিব নোৱাৰিলেহেঁতেন নেকি মানে অংকন কৰিছে কাক জগতৰ হৰি কৃষ্ণক কিহেৰে অংকন কৰিছে সপ্তবহ্মৰে তেওঁৰ ৰূপটো নিৰ্গুণ হ'ব লাগিব যদি নিৰ্গুণ হ'বলৈ হয় তেতিয়াহ'লে তুলিকাৰে অংকন কৰি দিয়াৰ লগে লগে সি গুণলৈ আহি যাব আমাৰ যে হৰি মন্দিৰতো যে কৃষ্ণ ফটো ৰাখিব নালাগে বুলি কয় কাৰণ কি কাৰণ কৃষ্ণক যদি আপুনি সম্পূৰ্ণ শুদ্ধ ৰূপত পাব বিচাৰিছে তেতিয়াহ'লে ফটোত পূজা নকৰিব ক'ত পূজা কৰিব লাগিব ভাগৱতত পূজা কৰিব লাগিব ভাগৱতত কৃষ্ণৰ আৰু বিষ্ণুৰ ৰূপ ইমান সুন্দৰ বৰ্ণনা আছে যে কোনো চিত্ৰকৰে সেই ৰূপক শুদ্ধকৈ আঁকি দিব নোৱাৰে কোনো চিত্ৰকৰে এই অখণ্ডিত আনন্দময় ঈশ্বৰ ৰূপক ৰং আৰু তুলিকাৰে কেতিয়াও প্ৰকাশ কৰি দিব নোৱাৰে কিয় ইয়াৰ ৰঙৰ অতীত এয়া তুলিকাৰ অতীত এই ৰূপ যদি আপুনি চাব বিচাৰিছে তেতিয়াহ'লে ধ্যান সাধনা আৰু উপাসনাৰে সৈতে আত্মাৰে সৈতে পৰমাত্মাক দৰ্শন কৰক এই ৰূপ কেতিয়াও কোনো আপোনাক অংকন কৰি কেতিয়াও প্ৰকাশ কৰি দিব নোৱাৰে এই ৰূপ নিজে প্ৰকাশ হ'ব লাগিব সেইটো কাৰণে সৃষ্টি ৰহস্য তিনিজন দেৱৰ তত্ত্ব তেওঁ স্বৰূপৰ তত্ত্ব আমাক কি কৰিছে পদপন্থে কৈছে শব্দবহ্মৰে বুজাইছে আমি শব্দবহ্মৰেহে তেওঁৰ ৰূপক
ৰূপক কি কৰিব লাগিব তৰ্পণ কৰিব লাগিব হে ৰাম কীৰ্তি কুণ্ডলে আদি হে কৰে জাতিস্কাৰ এ জ্বলে হৃদয়ত মণি হে মণিময় হার এ অৰুণয় ধৰ চাৰু দশনৰ শাৰী এ কংকনে কেউৰে ৰঞ্জয় হে মহাভুজ চাৰি বিষ্ণুৰ বাহুবিলাক কেনেকুৱা অতি বলিষ্ঠ অতি শক্তিমন্ত শক্তি সাহস আৰু সামৰ্থ্যক প্ৰকাশ কৰে আৰু কেনেকৈ প্ৰকাশ কৰে তেওঁ বাহুবিলাকত ৰত্নৰ অলংকাৰ পৰিধান কৰিছে হে ৰাম হে আপাদলম্বিত পানস বৰ্ণ বনমালা এক কটিততে পঞ্চ ৰত্নে হে প্ৰকাশ হৈ মেখলা আপাদলম্বিত মানে আঁঠুৰ তলৰ পদক স্পৰ্শ কৰা আঁঠুৰ তলৰ পদক স্পৰ্শ কৰি থকা অতি সুন্দৰকৈ 5টা ৰঙত জিলিকি থকা তেওঁ আধাৰ মালা পৰিধান কৰি থাকে এই মালাধাল কি এই মালাধাৰ পৰিধান কৰি থকাৰ কাৰণেহে আপুনি মই জন্ম হৈ জীৱ হলো যদি তেওঁ সেই মালাধাৰ পৰিধান নকৰিলেহেঁতেন তেতিয়াহ'লে আমি বেদগণ হৈ তেওঁ উদৰত থাকিব লাগিলেহেঁতেন তেওঁ সেই ৰূপলৈ অহাৰ কাৰণেহে জীৱ সৃষ্টি হৈছে সেইটো কাৰণে সেই মালাধাৰ হ'ল পঞ্চভূত ক্ষিতি অপ তেজ বায়ু ভ্ৰম আৰু অগ্নি হয়নে এই 5টা ভূতক তেওঁ কি কৰিছে 5টা বৰণেৰে এধাৰ মালা কৰি তেওঁ চৰণ স্পৰ্শ কৰিব পৰাকৈ তেওঁ পৰিধান কৰিছে সেইটো কাৰণে সেই মালাধালক বনমালা বুলি কোৱা হয় বনমালা হ'ল হৰিয়ে পৰিধান কৰা পঞ্চভূতৰ তত্ত্ব হে বায়ু যমদ অগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠ এই ভাগত নোলাইছে হে ৰাম হৰৈ ভগদৰ হে ৰাম পদ পংকজক ৰঞ্জয় হে ৰত্নৰণপুৰ ও যাক দৰ্শনে হুৱৈ হে মহা দুখ দূৰ কি কৰিলে ভগৱন্ত প্ৰভুৰ 2 ভুজত আহি ৰত্নৰ নুপুৰ নিজে নিজে পৰিহিত হৈ গ'ল এই নুপুৰবিলাকত কি হয় শব্দৰ যোন শব্দ হয় কিয় সেই শব্দ হয় তেওঁ উদৰত থকা জীৱবিলাক নুপুৰ হ'ল যিবিলাক জীৱ জন্ম নহল তেওঁ লগতেই আছে এই জীৱবিলাক কি হৈছে নুপুৰ হৈছে এটা এটা আৰু ভগৱন্তৰ চৰণত পৰিহিত হৈছে বোলে কিয় আমি যদি শুদ্ধ জীৱব্ৰহ্ম হয় তেতিয়াহ'লে তোমাৰ চৰণৰ স্পৰ্শ পাব লাগিব আগতে আমি তোমাৰ উদৰত আছিলো তোমাৰ নাসিকাৰ ৰন্ধেৰে আয়জাত কৰি আছিলো হয়নে তুমি যেতিয়া এই শ্যাম সুন্দৰ ঈশ্বৰ তত্ত্বৰ ৰূপলৈ আহিছা তেতিয়াহ'লে তুমি আমাক পিন্ধি লোৱা ক'ত তোমাৰ পদত সেইটো কাৰণে পদে বিষ্ণু হে ৰাম
হৰৈ ভকতৰ ভয় হে অৰুণ চৰণ অপাত কি উতৰৈ যাৰ হে কৰিয়া কীৰ্তন ও যাৰ ক্ৰিয়া বস্তু ইটো হে তিনিও জগত হে সেই হৰি সত গুণে ভৈলম তবেক হৰিৰ তিনি কাৰ্য কি সৃষ্টি স্থিতি লয় এয়া কি তেওঁ খেল তেওঁ মায়াৰ খেলখন সৃষ্টি স্থিতি লয় কাৰ্যৰ যোগেদি তেওঁ সদায় কৰি থাকে সেইটো কাৰণে আমাক পদত কি বুলি ক'লে যে তেওঁ অতি শুদ্ধ সত্য আৰু কি আটাইতকৈ পবিত্ৰ সেইটো কাৰণে পৰম পিতা পৰমেশ্বৰ পবিত্ৰ শুদ্ধ বিষ্ণু ৰূপত প্ৰকাশ হৈছে বোলে কি তেওঁ সমস্ত সাত্বিক গুণৰ আধাৰ এই মতে ভৈলা তিনি এগুণে তিনি দেৱ অনকৰন্ত একো সম্ভা এখন কাকো কেৱ হৰিৰ মায়া তিনিজন দেৱতাৰ লগত দি পঠিয়াইছে কি দি পঠিয়াইছে যে তোমালোকক প্ৰত্যেককে মই এটা এটা গুণ দিলো তিনিজনক তিনিটা দিলো হয়নে বাৰু এতিয়া তোমালোকৰ লগত অহংকাৰ দিম মই অকণমান কি অহংকাৰ দিম ৰুদ্ৰই ভাবিব মই মনোহৰ বমাই ভাবিব বোলে মই তপস্বী আৰু বনমালীয়ে ভাবিব বিষ্ণুৱে ভাবিব কি মই সাত্বিক গুণৰ আধাৰ প্ৰত্যেকজনে ভাবিব কি বুলি বোলে কিছিছে কম কোনো নহয় আমি কোনোজন কাৰোতকৈ কম নহয় তেনেকুৱা এটা ভাবলে আহি যাব এতিয়া কি কৰিব লাগিব এই তিনিটা তত্ত্বত প্ৰকাশ হোৱা তিনিজন দেৱক পৰম পিতাই বনমালীয়ে তেওঁ ব্ৰহ্মময় তেওঁলোকৰ ৰূপবিলাকক তেওঁলোকৰ সৌন্দৰ্যবিলাকক তেওঁলোকৰ সমস্ত তত্ত্ববিলাকক ঢাকি দিব পৰা তাৰ ৰূপত তেওঁ আহি যাব কি হ'ব ইজনে তেওঁ নিজৰ ফালে চাব মইতো মনোহৰ আছিলো ইজনে চাব বোলে মইতো গৌৰ বৰণৰ ইমান উজ্জ্বল আছিলো আৰু সিজনে যে মই জ্যোতিৰ্ময় বিজুলীৰ ৰেখা মই বিষ্ণুৰ সাত্বিক তত্ত্ব আছিলো এই তিনিওজনকে ম্লান কৰি দিব পৰা এইজন কোন এই তিনিটা য'ত এক হৈ আছে তেওঁই হ'ল মহাবিষ্ণু এই মহাবিষ্ণুৰ যদি দৰ্শন নহয় ইমানখিনি ঈশ্বৰৰ গুণৰ গৰাকী হোৱাৰ স্বত্তেও কোনেও কাকো চিনি নাপায় সেইটো কাৰণে কি কৰিছে প্ৰত্যেকেই নিজৰ নিজৰ স্থানত থাকি সুখানন্দ অনুভৱ কৰি কাকো নমস্কাৰ কৰা নাই প্ৰণাম কৰা নাই সৃষ্টিৰ ৰহস্য যদি আমি জন্ম হলো জীৱ হৈ হয়নে মস্তক ভাগ দিছে কিয় আমি শীৰ্ণত কৰি আশীৰ্বাদ কৰিবৰ কাৰণে হয়নে হাত দুখন দিছে কিয় পুণ্য কৰ্ম কৰিবৰ কাৰণে গুৰুৰ চৰণ সেৱা কৰিবৰ কাৰণে ভকতৰ চৰণ সেৱা কৰি আশীৰ্বাদ ল'বৰ কাৰণে আৰু ভগৱন্তৰ চৰণৰ আশীৰ্বাদৰ ভাগ পাবৰ কাৰণে যদি আমি ভাবিছো যে বহুত জানিলো বহুত পঢ়িলো বহুত ধন ঘটিলো আমাক এইবিলাক একো প্ৰয়োজন নাই হয়নে তেতিয়াহ'লে সেইজনৰ কেতিয়াও নিষ্ঠাৰ নাই দুখন হাত দিছে আমাক শুদ্ধ সাত্বিক কৰ্ম কৰি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ ল'বলৈ দুটা দৃষ্টি দিছে ভগৱন্তৰ চৰণ দৰ্শন কৰিবৰ কাৰণে আৰু শিৰত স্মৃতি দিছে ঈশ্বৰৰ নাম গুণ যাতে আমি স্মৃতিত সদায় ধাৰণ কৰি ৰাখিব পাৰোঁ হে ৰাম হিমতে ভৈলা তিনি এগুণে তিনি দেৱ হে নকৰ
অনন্ত একো সম্ভাৰ হন কাকো কেৱ এ মই বৰা তিনিওৱা সন্তৰহি তথা এ কাৰো কেবে কান পাতি হেনো শুনন্ত কথা এ মই বৰা বুলিয়া তিনিও দৰ্প কৰে অ তিনিৰো দেখিয়া ভাব এ হাসন্ত ঈশ্বৰে এই কৃষ্ণই বাৰু ইখন ইখন হাঁহি থাকে নে নাথাকে বাৰু হা তেওঁ ওঠৰ পৰা ইখন হাঁহিটো নাটৰে কিয় হাঁহে জানেনে এই আমাৰ অজ্ঞান দেখি কিয় হাঁহে এই আমি কৰা ভুলবিলাক দেখি হাঁহি থাকে এৰো তোক মই লগাব বিচাৰিছিলো ক'ত আৰু তই লাগি আছ ক'ত মই তোক চাবলৈ পঠাইছিলো কি আৰু তই চাই আছ কি মই তোক কৰিবলৈ পঠাইছিলো কি আৰু তই কৰি আছ কি কৃষ্ণই তাকে দেখি হাঁহি থাকে ইখন ইখন এই জীৱবিলাকক মই ইমান ভাল কামৰ কাৰণে এই পৃথিৱীলৈ আনিছিলো আৰু ইহঁতি কি কৰিছে বোলে ইহঁতি অবাতে গৈ নলগা জেঙাত লাগি ইহঁতি নিজে নিজে নষ্ট হৈ আছে আৰু তেওঁ ইখন ইখন হাঁহি আনন্দ লৈ আছে হে ৰাম আগতে নেদেখা এ কেতি এ মহাভাগৱত পদ এ শুনা সৰ্বজন ও জল বুধ বুধ যেন হে অথিৰ জীৱন অ কেতিখনে পৰৈ পান তাৰো নাহি থিতি হে অদ্যপি নুবুজ ঘোৰ হে মৰণ কভৃতি ও আগতে নেদেখা কেনে এ দুষ্মহ মৰণ এ সত্তৰে কৃষ্ণৰ পাৱে এ পশিও শৰণ ও কৃষ্ণকে হৃদয় হে পৰলোকে গতি এ জানিয়া কৃষ্ণ কৰা এই একান্ত ভকতি ও ইটো নৰ শৰীৰ এনে দেখিবাই অল্প এ মনুষ্য হৈবাক নাপায় এ কোটি কোটি কল্প গুৰুজনাই উপদেশৰ আৰ্হিৰে আমাক আকৌ মনত পেলাই দিছে কি বুলি মনত পেলাই দিছে বোলে ব্ৰহ্মাই কোটি কল্প তপস্যা কৰিছিল কাক ভগৱন্ত বিষ্ণু কিয় কৰিছিলে যে মোক এবাৰ নৰ কৰি জন্ম দিবা এবাৰ নৰ শৰীৰ দি তুমি মোক জন্ম দিবা দেৱতা কৰি মোক জন্ম নালাগে আৰু গুৰুজনাই কি বুলি কৈছে কোটি কল্প সাধনা কৰিলেও যি নৰদেহ নেপায় আমি কিমান পুণ্যৰ ভাগ লাভ কৰিব পাৰিছো তেনেকুৱা এটা নৰদেহ ঈশ্বৰে আমাক দিছে এইটো আমি স্মৰণ কৰিব লাগে এই হৰি বিনে জানিবা ব্যৰ্থ সেয়ায়ো যায় এই জন্ম চিন্তামণি হেৰা এই হাততে হেৰাই হৰিৰ অবিহনে আমাৰ জীৱনৰ সময়বিলাক বিফল হৈ গৈ থাকে আৰু কি বুলি কৈছে জন্ম চিন্তামণি হেৰা হাততে হেৰাই জগতৰ হৰিয়ে ভাবি চিন্তি গণি গিপি তোমাক জীৱ ৰূপত জন্ম দিছিলে বহুত ভাবি পেলাই তোমাক নৰ কৰি জন্ম দিছিলে আৰু তুমি কি হলা
একো নভবা নিচিন্তাকে ঈশ্বৰক চিনি নোপোৱাকে তুমি তোমাৰ অমৃতখিনি সুখখিনি আনন্দখিনি তুমি হাততে হেৰুৱাই পেলালা চিন্তামণি জন্ম হেৰা হাততে হেৰাই দি পঠিয়াইছিলে হাতত আৰু কি হ'ল আমি বাটত হেৰুৱালোহি কি বাটত এই জীৱন বাটত ঈশ্বৰক যে স্মৰণ নকৰিলো ঈশ্বৰৰ প্ৰতি যে আমি কৃতজ্ঞতা নজনালো হা তুমি ইমান কৃপা কৰিলা যে তোমাক স্মৰণ কৰিবৰ কাৰণে তুমি এটা নৰক কৰি দিলা আমাক তোমাৰ ঋণ আৰু আমি জনমে জনমে কেতিয়াও বুজিব নোৱাৰো হে হেন জানি কৃষ্ণ ৰস ৰমে দিয়া মতি হয়তো কলি যুগে কৃষ্ণ হে বিনে নাহি গতি দেখিলে নহয় মহামায়াও বাগৰি বাগৰি ভাগৱতৰ ওচৰত পৰিছেহি গতিকে আমাৰ নিচিনা পথালি চুকা মনুষ্যৰ এই কৃষ্ণৰ বিনে ক'ত গতি হ'ব মহামায়াৰে গতি নাইকিয়া হৈছে কৃষ্ণৰ বিহনে হয়নে গতিকে সমস্তখিনিক উদ্ধাৰ কৰিব কোনে কেৱল ভগৱান কৃষ্ণই সেইটো কাৰণে দেৱ দেৱী সমস্তখিনিয়ে কাক বিচাৰে ভকতৰ সংগ বিচাৰে দেৱ দেৱী দেৱতা সকলে ভকতৰ সংগ বিচাৰে ভগৱানৰ সংগ নিবিচাৰে বোলে কিয় জানে ভকতৰ সংগ নহলে ভগৱানক কেতিয়াও পোৱা নাযায় সেইটো কাৰণে ভগৱান কৃষ্ণয়ো এই দেৱ দেৱী সকলে যাতে মোৰ ভকতৰ সংগ ল'ব নোৱাৰে সেইটো কাৰণে হাতত গদা ধৰি পাছত ৰৈ থাকিলে এই মায়া মোহ আৰু ভ্ৰমত থকা সকলক ভকতৰ সংগ ভগৱানে নিদিয়ে কিয় নিদিয়ে ময়ো ফুৰো মূৰ মহা ভকতৰ পাছে পাছে এতিয়া ভকতৰ সাধুৰ সংগ ল'বলৈ কি কৰিব লাগিব ভগৱানে ৰাস্তাটো খুলি দিব লাগিব নহলে ফেমেই হেঙা বোলে কি এই তই মহাকবিটোক চাবলৈ দিব নোৱাৰিব ভকতৰ সংগলে তই সদায় সেই ভাতি ফালে গৈ থাকো আকৌ তালৈ কিয় যাব লাগে হয় নে নহয় য'ত ধোঁৱা ওলাই থাকে তই তালৈ গৈ থাক আৰু ইয়াত অমৃত ওলাই আছে তই অমৃত খাই কি কৰিবি এইটো কাৰণে গুৰুজনে আমাক সকলোকে কৈছে যে দাড়ি চুলিবোৰ ধোঁৱা বৰ্ণৰ নুফুৰিবা আৰু ঋষিসকলে বুজি পাই গ'ল তেতিয়া হয়নে বাৰু এই কলিৰ প্ৰজাকো এতিয়া বুজাই দিছে যে কৃষ্ণৰ বিনা আৰু এই কলিযুগত বেলেগ গতি নাই হে ৰাম অধৰ মেজি নিলে হে হৈয়াই ককাৰ ও নাহি মলমতি ৰজকৰ মত অধিকাৰ এ ঘোৰ কলি যুগত বান্ধৱ হৰি নাম ও কৃষ্ণৰ কি কৰে কহে বোলা ৰাম ৰাম হৰি ৰাম ৰাম পাণ্ডৱৰ নাতি পৰীক্ষিত গংগাৰ পাৰত গুৰু ভগৱানে প্ৰথম দেখুৱালে 7খন স্বৰ্গ 7খন পাতাল 7টা দ্বীপ আৰু 7টা সমুদ্ৰ এই সমস্তখিনিক দেখুৱাৰ পাছত দেখাইছে কি যে এইখিনিৰ পৰা সদায় নিলগত এইখিনিয়ে কোনোদিন ঢুকি নোপোৱা যিটো তত্ত্ব সেই তত্ত্ব দুটা তুমি এবাৰ বুজি লোৱা এটা তত্ত্বৰ নাম হ'ল বৈকুণ্ঠ আৰু অন্যটো তত্ত্বৰ নাম হ'ল কি অনন্ত ধাম পাতাল আৰু তাৰ পাছত কি কৰিলে যে তোমাক মই গিৰি গুহা নদ নদী এই সমস্ত বৰিশবিলাকৰ বৰ্ণনা কৰি যদিও দিলো যিটো বস্তুৰ ভাগ নাপালে এই সকলোবিলাক মিছা হ'ব তোমাক এতিয়া মই কি কথা কওঁ বোলে কি এইজন হৰিৰ ইচ্ছা হৈছিল
বোলে কি তেওঁ তিনিটা তত্ত্বক সৃষ্টি কৰিবৰ কাৰণে তামস তত্ত্বৰ পৰা ৰুদ্ৰ ৰাজস তত্ত্বৰ পৰা ব্ৰহ্মা আৰু সাত্বিক তত্ত্বৰ পৰা বিষ্ণু তিনিজন দেৱ ৰচনা কৰিলে কিন্তু এই পৰীক্ষিত নৃপতি তিনি ভাগ কৰি দিয়াৰ কাৰণে এভাগত অহংকাৰ নাছিল কিন্তু তিনি ভাগত অহংকাৰ আহি গ'ল সেইটো কাৰণে আমি ভাগ ভাগ হ'ব নালাগে আমি যে খেল হ'ব নালাগে ভাগ ভাগ হ'ব নালাগে সেইটো কাৰণেই নালাগে যিমানে ভাগ ভাগ হ'ম সিমানে অহংকাৰ আহিব মানে বাৰু আমি কি হ'ব লাগিব আমাৰ এজন পিতা এজন ঈশ্বৰ এজন ভগৱান আমি সেইজন ঈশ্বৰৰ সৃষ্ট আমি জীৱ আমি সকলোকেই ঈশ্বৰৰ অংশ বুলি মান্যতা কৰিব লাগিব গতিকে কৃপালু বাপ বান্ধৱ সমস্ত পাঠভাগৰ পদৰ যদি পৰিছে 145 নম্বৰত আজি আমাৰ পাঠভাগী সামৰণি হৈছে আমি অহাকালি পাঠভাগ ভগৱানৰ প্ৰকাশ কৰিব পাণ্ডৱৰ আদি পৰীক্ষিত ভাগৱতৰ এইখিনিলৈকে গুৰু ভগৱান শুকে তিনিজন দেৱৰ দৰ্শন দিয়ালে এই তিনিজন দেৱৰ দৰ্শনত পৰীক্ষিতে ঈশ্বৰ সুখৰ আনন্দ যদিও পালে পৰম আনন্দৰ ভাগ পৰীক্ষিতে এতিয়ালৈকে পোৱা নাই ইয়াৰ পাছত পৰীক্ষিতে পৰম আনন্দৰ ভাগ পাব কি হ'ব ভগৱানৰ প্ৰকাশ जगद्गुरु श्रीमंत शंकर